গুড মৰ্নিং। এয়া বঙাইগাঁও ডিষ্ট্ৰিক্টৰ তামৰঙাবিল কোনোৰাবিলৰ দৃশ্য। এয়া ধান পকিছে। পুহ মাঘ মাহত ইমান ঠাণ্ডাত, মাঘৰ বিহুত ইমান ঠাণ্ডাত খেতি কৰিছিল সেই ধান কষ্টৰ ফল মিঠা। ধান কাটিব লাগিছে, ধান পকিছে। ইয়াত তামৰঙাবিল ধান কাটিব লাগিছে, কষ্টৰ ফল মিঠা। এই মাছমৰীয়া দাদাটো মাছ মাৰিব লাগিছে, মাছ মাৰি আছে। এইটো মাছ মাৰি আহি আছে ঠাণ্ডা খানাত। এইবাৰ তামৰঙাবিল বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এই ধান কাটি আছে। সুন্দৰ ভিউ। আবেলি বহুত মানুহ ভিৰ হয় ফটো উঠিবৰ কাৰণে। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত। আৰু যেতিয়া বাৰিষাৰ দিন আহি আছে বৰ্তমান, ইয়াৰ লাগি ৰাস্তাটোৰ ওপৰত বানপানী হ'ব আৰু ভাল লাগে। সমগ্ৰ দৃশ্য। পুহ মাঘ মাহৰ ইমান ঠাণ্ডাত ধান খেতি কৰিছে। এনেকুৱা ধান হৈছে বিঘাত 30-35 মান হ'ব বিঘাত। এনেকুৱা ধান লাগিছে। কোনোৰাবিল এতিয়া খেতি কৰিব পৰা যায়। এই ধান কাটিছে এইবিলাক, আৰু ইয়াত ধান কাটি আছে। ভিউ ধান কাটি আছে তামৰঙাবিল বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। সুন্দৰ ভিউ। ধান কাটি আছে, ধানবিলাক পকিছে, খেতি কৰিছে। ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্টছ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো বজাই দিব।